এখন বিশেষ চাহ বাগিচা। জীৱনৰ এছোৱা সময় এই বাগিচাটি উমলিছিল তেওঁ। বাগিচাৰ সমীপতেই থাকি বহু চিৰযুগমীয়া সৃষ্টিৰাজি ৰচনা কৰিছিল তেওঁ। তেওঁই হৈছে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাত উদযাপন শিল্পী দিৱস। গীতে মাতে জীপাল হৈ পৰে জ্যোতিতীৰ্থৰ চৌহদ। চাহনগৰী ডিব্ৰুগড়ৰ এখন বিশেষ চাহ বাগিচা। এই চাহ বাগিচাখনৰ আছে এক সুকীয়া ঐতিহ্য। 1903 চনৰ 17 জানুৱাৰীত এই বাগিচাতেই জন্ম হৈছিল অসমৰ সৰ্বকালৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ। জীৱনৰ এছোৱা সময় তেওঁ এই বাগিচাতেই উমলিছিল। হৰিবিলাস আগৰৱালাৰ এই চাহ বাগিচাৰ পৰিচালকৰ বঙলাটোত থাকিয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল চিৰযুগমীয়া বহু সৃষ্টিৰাজি। পিছে এই বাগিচাখন প্ৰতিষ্ঠা কৰিছিল হৰিবিলাস আগৰৱালাই। উল্লেখযোগ্য যে শতিকা গৰকা এই চাহ বাগিচাখনৰ যিটো ঘৰত ৰূপকোঁৱৰৰ জন্ম হৈছিল সেই ঘৰটো সংৰক্ষণৰ দায়িত্ব অসম চৰকাৰে পূৰ্বে ল'ব লাগিছিল। কিন্তু আজি কোপতি সম্পূৰ্ণ হৈ নুঠিল ঘৰটোৰ সংৰক্ষণ। ইফালে অসম চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে বাগিচাখন প্ৰতিষ্ঠা কৰা দেৱীপ্ৰসাদ বাগুৰতীয়াই। 2019 চনত বাগিচাখনৰ দায়িত্ব লৈ আৰম্ভ কৰিলে কাম। নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিলে জ্যোতিতীৰ্থক। ইতিহাস ঐতিহ্যৰ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰা বাগৰুদিয়াই শতিকা প্ৰাচীন বঙলাটোৰ পুৰণি অৱস্থাকেই অক্ষত ৰাখি মেৰামতি কৰিলে। নামাকৰণ কৰিলে কোঠাবোৰৰ। ইটা তিনপাত লোহাৰে নিৰ্মাণ কৰা এই বঙলাত বহা কোঠা, শোৱা কোঠা, 3টা শুৱনি কোঠা, 2টা গা ধোৱা ঘৰ আছে। পঢ়িবলৈ বা লিখা মেলা কৰিবলৈ বাৰাণ্ডাৰ সৈতে আছে এটা পৃথক কোঠা। লগতে আছে এটা মুক্ত কৰিডৰ। অসমীয়া জাতিৰ সৈতে বিলীন হৈ পৰা দেৱীপ্ৰসাদ বাগৰুদিয়াই বঙলাটো মেৰামতি কৰি ইয়াক এটা সংগ্ৰহালয়ৰ ৰূপ দিছে। পৰ্যটকে যাতে জ্যোতিতীৰ্থলৈ আহি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াজনৰ স্মৃতি বিজড়িত এই বঙলাটো এবাৰ চাব পাৰে তাৰো ব্যৱস্থা কৰিছে। জোৰ তোৰ পৰা সংগ্ৰহ কৰিছে ৰূপকোঁৱৰৰ বিভিন্ন সম্পদ। এই সংগ্ৰহালয়ত আছে সংগীত শুনা যন্ত্ৰৰ ৰূপান্তৰৰ ধাৰাৰ এক নিদৰ্শন। বিভিন্ন প্ৰকাৰৰ গ্ৰাম্যফোনৰ পৰা কেছেট চিডিলৈকে সকলো আছে সংগ্ৰহালয়টোত। লগতে সংৰক্ষণ কৰা হৈছে কিছু ৰেকৰ্ড। ইয়াৰ উপৰি পুৰণি বিভিন্ন ধৰণৰ কেমেৰাৰ পৰা টেলিফোন আৰু মুভি কেমেৰাও আছে। মুঠতে দেৱীপ্ৰসাদ বাগৰুদিয়াই মূল্যৱান বুলি ভবা যি সমল পাইছে সেয়াই সংৰক্ষণ কৰিছে। সমান্তৰালভাৱে হিন্দীলৈ অনুবাদ কৰা গুণমালাকে ধৰি নামঘোষা বৰগীতো সংৰক্ষণ কৰিছে তেওঁ। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহ বাগিচাৰ জ্যোতিতীৰ্থত অনুষ্ঠিত হয় শিল্পী দিৱস। ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শিল্পী দিৱসত গীতে মাতে মুখৰিত হৈ পৰে পৰিৱেশ। শিল্পী দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুতেই অসম চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে। জ্যোতিতীৰ্থৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কথা দি কথা নাৰাখিলে অসম চৰকাৰে। কিন্তু আমি গৌৰৱবোধ কৰিলেও কিন্তু আমাৰ কেতিয়াবা আমাৰ অকণমান ক্ষোভ আৰু খঙেৰে ভৰি পৰে। কাৰণ সাংস্কৃতিক মন্ত্ৰীগৰাকীৰ নামটো আজিৰ তাৰিখত আচলতে ল'বলৈ অকণমান অসুবিধাৰ কাৰণ এনে এজন মহান শিল্পী এই বাসগৃহটো সংৰক্ষণ সংবৰ্ধনৰ ক্ষেত্ৰত তেখেতে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে তেখেতসকলে এডভান্টেজ আছামৰ কথা কয় বা অন্যান্য ধৰণৰ যিবিলাক ডাঙৰ দূৰদৰ্শী চিন্তাৰ কথা কয়, বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ কথা কয় অসমীয়া কলা সাহিত্য সংস্কৃতি। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে এজন মহান মনীষীক যদি তেখেতসকলে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা তেখেতসকলক স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে, কিন্তু এই ক্ষেত্ৰত আমি আশা কৰিছোঁ যে চলিত বৰ্ষতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো তামোলবাৰীত স্থিত আৰু সংৰক্ষণ সংবৰ্ধনৰ লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে এই ক্ষেত্ৰত আমি ভাবোঁ যে তেখেতে পৰৱৰ্তী সময়ত কাৰ্যকৰী হ'ব বুলি। সততে ঐতিহ্যৰ কথা কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জ্যোতিতীৰ্থক নতুন ৰূপ দিবলৈ আগবাঢ়ি আহিব বুলি আশাবাদী ৰাইজ।
এনেকুৱা ধৰণৰ এটা অঞ্চল যে এই অঞ্চলটো পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে, অধ্যয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ কথা আমাৰ চিনেমাৰ এটা অধ্যয়ন বা গৱেষণাৰ কেন্দ্ৰ ইয়াত কৰিব পাৰে বুলি মই কেতিয়াবা নিজে মনতে ভাবোঁ যে ইয়াত খুব সুন্দৰ এডোখৰ ঠাই, আৰু এই ঠাইডোখৰ মই ভাবোঁ চৰকাৰে দৃষ্টি দিলে ভাল হ'ব। আৰু ইয়াত পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে যথেষ্ট সংখ্যক যিহেতু পৰ্যটক আজিকালি আহে, আমাৰ ডিব্ৰুগড় জিলাখন এতিয়া পৰ্যটনৰ থলীলৈ ৰূপান্তৰিত হৈছে। গতিকে এই ঠাইটুকুৰা যদি পৰ্যটন কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰি দিয়ে, তেতিয়াহ'লে মই ভাবোঁ বহুত নিবনুৱা যুৱক যুৱতীয়ে ইয়াত ঠাই পাব। আৰু এই যিটো জ্যোতিতীৰ্থ যিটো সংগ্ৰহালয় ইয়াত নিৰ্মাণ কৰা হৈছে, সেই সংগ্ৰহালয়টোৱে মই ভাবোঁ এটা ইতিহাস ৰচিব, আৰু ইয়াৰ পৰা বহু অনুভৱ উপলব্ধি ইয়াৰ পৰা লৈ যাব পাৰিব পৰ্যটক। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।